ৰাতিপুৱা পাপা পথাৰলৈ যোৱাৰ কাৰণে এই ভাগ মোৰ ভাগত পৰিল। মোৰ মুখলৈ চাই আছে, সেইকাৰণে বোলো খুলি থৈ আহোঁ। বল বল। সিহঁতক আলিটো পাৰ কৰি থৈ আহিব লাগিব। এইবাৰ চাহ লৈ ওলালোঁ পথাৰলৈ। পথাৰত পাপা আৰু কণাই আছে। চাহ মা পাছফালে চুমনিত আছে, একবাৰ মাত খাৰ লগাই। অ মা, মই পথাৰ পৰা আহোঁ দেই, পথাৰ পৰা আহোঁ। মোৰ ভটভটিখন উলিয়াই ল'লোঁ আৰু এতিয়া মই যাম পথাৰলৈ। আহি পথাৰৰ ওচৰ পাওঁতে দেখিলোঁ এজাক মহ চৰি আছে। আৰু এনেকুৱা মনোৰম দৃশ্য আজিকালি প্ৰায় দেখিবলৈ কম। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এইটো মহে ঘুলি লৈ আছে। আহি পথাৰ পালোহি। সেয়া দেখিছেনে কি ভয়ংকৰ ৰাস্তা। তথাপিও মই স্কুটি লৈ আহি গ'লোঁ হা। আৰু এয়া আহি পাইছোঁহি। এয়া পাপাৰ দোকানতে ধান সিঁচি আছে। মই এতিয়া চাহকণ দি লওঁগৈ, অকণমান ধান সিঁচিম। এইবোৰ চব ইয়াতে সৰিয়হ কৰা হয়। এইবোৰ যিমান মাটি দেখিছে এইবোৰ চব সৰিয়হ কৰা হয়। আৰু এতিয়া বৰ্তমান আমাৰ বাও সিঁচিছে, তাৰপিছত আকৌ সৰিয়হ খেতি কৰিম। এইখিনি ধান সিঁচা হৈ গ'ল সেই তলৈকে, আৰু সিঁচি আছে সেই আগলৈকে সিঁচিব নদী কাষলৈকে। সেয়া কন্দাই পাপা আৰু মই আহিছোঁ এই চাইকেলখনত থকা বস্তাটো নিবলৈ। আৰু ইয়াতে সৰিয়হ ওলাইছে দেখিছেনে? ইয়াতে সৰিয়হ গুটিবোৰ যিবোৰ পৰি গৈছিলে সেইবোৰ এতিয়া মই ইয়াতে সৰিয়হ বুটলিম। নদীৰ পাৰ, পথাৰৰ মাজত কি সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিলে যাব মন নাযায়, বহুত ধুনীয়া বতাহ মাৰি থাকে। আৰু ইয়াতে যদি আমাৰ টঙি ঘৰ এটা বনাই থোৱা আছিলে, সেইটো এতিয়া সৰিয়হ শেষ হোৱাৰ কাৰণে ভাঙি দিয়া হ'ল। কিন্তু ইয়াতে যদি সেই ঘৰটোৰ তলতে বহি থাকিবলৈ বৰ ধুনীয়া লাগে। খেৰৰ ঘৰ হ'ব লাগে আৰু ধুনীয়া লাগে। এইখিনি আমাৰ এতিয়া আকৌ এইখিনি ধানখিনি কটাৰ পিছত আকৌ সৰিয়হ কৰিম। এতিয়া বৰ্তমান বাও ধান সিঁচিছে, বাও ধান ৰঙা চাউলৰ ভাতটো যে সেইটো। আৰু এয়া দেখিছেনে মই সৰিয়হ বুটলাত লাগি গ'লোঁ। এইখিনি ভাজি খাই কি যে মজা লাগিব। এইখন আমাৰ কুমতীয়া দলং, জীয়াঢল নদীৰ ওপৰত থকা